আপোনালোকে চাইছে এনি লাইফৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট। এনি লাইফৰ গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ মই উপস্থিত হৈছোঁ 41 নম্বৰ বলাইপাথাৰ গাঁও পঞ্চায়তৰ লোকমান বজাৰত। 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ অন্তৰ্গত 41 নম্বৰ বলাইপাথাৰ গাঁও পঞ্চায়তৰ লোকমান বজাৰত কিছু ভোটাৰ ৰাইজ আছে, তেখেতসকলৰ পৰা কিছু মতামত ল'বলৈ প্ৰয়াস কৰিম। এইবেলি নিৰ্বাচনত, পঞ্চায়ত নিৰ্বাচনত আপোনালোকে কেনেকুৱা প্ৰাৰ্থী বিচাৰে? ভাল প্ৰাৰ্থী বিচাৰোঁ। আপোনালোকৰ পঞ্চায়তত কেনেকুৱা ধৰণৰ সমস্যা আছে? সমস্যাটো বহুত আছে, গৰাখহনীয়া আৰু বহুত ৰকম সমস্যা আছে। কেনেকুৱা প্ৰাৰ্থী বিচাৰে বুলি? আমরা তো পার্টি ভাল পার্টির করুক, ইডিয়াপর জাকির স্যারও কাম বেশি আছে। জাকির হোসেন তো ভালো মানুষ, গরিব মানুষের সবার জন্যে আমরা সব আশা করছি, তারে আমরা ভোট দিয়ে উনার করুন আশা আছে। আমরা মানে আগে বড় জাকির ভাইরে ভোট দিয়েছি, তারিখে জাকির ভাইরে ভোট দেবো। জাকির ভাই খুব ভালো মানুষ, এই হিসাবে জাকির ভাইরে আমরা সাপোর্ট করে জাকির ভাইরে ভোট দিব ইনশাল্লাহ। জাকির খন্দকার কি জাকির ভাল মানুষ, আগত আছিল একবার কাম কৰিছে, ভাল কাম কৰিছে, মানুহক সহায় কৰিছে, এই কারণে তাক ভোট দিম। কেনেকুৱা প্ৰাৰ্থী বিচাৰিছে বুলি নিৰ্বাচন? আমার কলগাছিয়া 8 নং কলগাছিয়া জিলা পরিষদের যিজন আমার ইউডিএফ দলের প্রার্থী খন্দকার জাকির হোসেন, আগতে এবার জিলা পরিষদের সদস্য আছিল, বহুত ভাল কাম করেছে। সেই কারণে আমার বলাইপাতার পঞ্চায়েতের পৰা মিনিমাম আমি 90% ভোট খন্দকার জাকির হোসেনক আৰু আঞ্চলিক সদস্য স্থানৰ ৰচনক দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ। কিয় এইবেলি ইউডিএফক ভোট দিব? আমি ইউডিএফক ভোট দিয়ার এটাই কারণ, আমি কংগ্রেসের বিপক্ষে এবার ভোট হব আমার পঞ্চায়েতত, যেহেতু কংগ্রেসে গোটেই অসমত টিকিট বেচাকিনি কৰিছে। নেতাসকলে সাধারণ মানুহৰ পৰা টকা লৈ কিনে টিকিট দিয়ে, আৰু সেই টিকিট 10 লাখ 15 লাখ টকাৰ টিকিট কিনি কিনে পঞ্চায়তৰ প্ৰতিনিধি হৈ ৰাইজৰ সমস্যা সমাধান কৰিব নোৱাৰে। সেইকাৰণে আমি কংগ্ৰেছ পাৰ্টিক ভোট নিদিওঁ। আমি এবাৰ খন্দকার জাকির হোসেন জিলা পৰিষদৰ প্ৰাৰ্থী আৰু ছানোৱাৰ হোসেনক বলাইপাতাৰ আঞ্চলিক সদস্য পদত আমি ভোট দি জয়যুক্ত কৰিম। কেনেকুৱা প্ৰাৰ্থী বিচাৰে এইবেলি নিৰ্বাচনত? পার্টি মানে জাকির ভালো মানুষ, শুনছি কি ভোট যে আগে ছিলাম তাতে দিব, তাতে সমাজের কামটা ঠিক মতো হয়, এই জন্য দিব। কেনেকুৱা প্ৰাৰ্থী? জাকিৰ হোসেন বৰ ভাল মানুহ, সেইকাৰণে মই ভোট দিম বুলি আশা কৰিছোঁ। সেইকাৰণে দিম হ'ব। কিছু ৰাইজৰ মই মতামত ল'বলৈ প্ৰয়াস কৰিলোঁ আৰু কিছু ৰাইজৰ মতামত লৈলোঁ। এইবেলি পঞ্চায়ত নিৰ্বাচনত বলাইপাথাৰ গাঁও পঞ্চায়তৰ বিভিন্ন সমস্যা আছে। এই সমস্যাসমূহ যিসকলে সমাধান কৰিব সেইসকলক ভোট দিব বুলি ভোটদাতা ৰাইজে জানিবলৈ দিছে। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আপোনালোকে কেনেকুৱা প্ৰাৰ্থী? পঞ্চায়ত নিৰ্বাচনত এইবেলি কেনেকুৱা প্ৰাৰ্থী আপোনালোকে বিচাৰিছে? প্রার্থী আমার এজন ভাল প্রার্থী আমি বিচাৰিছোঁ। তো আমার জাকির দাই আছে, আগতো আছিল, তেখেতে ভাল এজন মানুহ, গরিব দুখীয়াৰ সহায় কৰে, আৰু সেইকাৰণে আমি ভাবিছোঁ এইবাৰো জাকির দাক আমি ভোট দি জয়যুক্ত কৰিম। আপোনালোকৰ বলাইপাথাৰ গাঁও পঞ্চায়ত কি সমস্যা আছে? সমস্যা বহুত আছে। আমাৰ নদী ভাঙাৰ সমস্যা আছে, খহনীয়াৰ সমস্যা আছে, আৰু আমাৰ ৰাস্তা ঘাটৰ সমস্যা আছে, বহুত সমস্যা আছে। হয়, গৰিষ্ঠ সংখ্যক ৰাইজে মতামত পোষণ কৰিছে। এইবেলি 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ ইউডিএফৰ প্ৰাৰ্থী খন্দকার জাকির হোসেনক ভোটদান কৰিব বুলি মত পোষণ কৰিছে। বলাইপাথাৰ গাঁও পঞ্চায়তত বিভিন্ন ধৰণৰ সমস্যা আছে, গৰাখহনীয়া সমস্যা, বানপানীৰ সমস্যা, যাতায়াতৰ সমস্যা, শিক্ষাৰ সমস্যা, খোৱা পানীৰ সমস্যা, বিভিন্ন ধৰণৰ সমস্যা আছে বুলি জানিবলৈ দিছে। মই কিছু মতামত ল'বলৈ প্ৰয়াস কৰিম। 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ ইউডিএফৰ প্ৰাৰ্থী খন্দকার জাকির হোসেন ডাঙৰীয়াৰ কিছু মতামত ল'বলৈ মই প্ৰয়াস কৰিম। হয়, মই কলগাছিয়া 8 নম্বৰ কলগাছিয়া জিলা পৰিষদৰ অন্তৰ্গত 6টা পঞ্চায়তে মই গৈছোঁ। আমাৰ জনতা পঞ্চায়তৰ চুকে কোণে মই ঘূৰিছোঁ। জনতা পঞ্চায়তৰ মোৰ ঘৰ সোণাপুৰ ৰুবিও, মোৰ প্ৰত্যেক ৱাৰ্ডে মই গৈছোঁ। ইফালে আমাৰ শহপুৰ পঞ্চায়তত যথেষ্ট ৰাইজৰ ঘৰে ঘৰে গৈছোঁ। চক বাজাৰ মই যথেষ্ট মানুহৰ তাতে গৈছোঁ। কলগাছিয়া, বলাইপাথাৰ, তাপেশ্বৰ সব পঞ্চায়তে মই গৈছোঁ। ৰাইজে যথেষ্ট মোক সঁহাৰি দিছে, মোক উৎসাহিত কৰিছে, মোক মৰম দিছে, মোক আঁকোৱালি দিছে। মই পূৰা ৰাইজৰ মাজত সোমাই গৈছোঁ। মই যথেষ্ট আশাবাদী, ৰাইজে মোক যথেষ্ট আশ্বস্ত কৰিছে। মই বহুত ভোটৰ ব্যৱধানত জয়ী হোৱাৰ সম্ভাৱনা আছে। হয়, মই ইয়াৰ আগতে জিলা পৰিষদ আছিলোঁ। মই যিখিনি কৰিছোঁ আৰু যিখিনি কৰিব পৰা নাই, ৰৈ যোৱা কামখিনিৰ পৰা মই আৰম্ভ কৰিম। বিশেষকৈ আমাৰ নদীৰ গৰাখহনীয়া, আমাৰ কৃষকৰ যিটো মূল সমস্যা যে এটা কোল্ড ষ্ট'ৰ শীতপন্নগাৰৰ যথেষ্ট প্ৰয়োজন, উৎপাদিত সামগ্ৰী সময়মতে বিক্ৰী কৰি দাম নাপায়, এইটো মই চেষ্টা কৰিম। আনফালে মই গভৰ্ণমেণ্টে যদি সুযোগ দিয়ে
মই এর আগতেও মই ইরিগেশনের কারণে চেষ্টা করেছিল, এইবারও মই প্রথম ফার্স্ট প্রিফারেন্স দিম ইরিগেশনের কারণে। কারণ আমার 6টা জিপি বিকি নদীর গড়খনের আমার বহুত ক্ষতিগ্রস্ত হয়, আমার খেতিয়ক রাইজর ঘর বাড়ি উঠাই লৈ যায়। যার কারণে মই প্রথমবার ব্যাম্বোর দ্বারাই মই ব্যাম্বো স্পার্কর দ্বারা মই নদী প্রোটেকশনের কারণে চিন্তা করেছিল, বহুত ফলবতী হয়েছিল। এইবেলি মই আশা করছি যদি গভর্নমেন্টে সুযোগ দিয়ে মই জিও ব্যাগ বা যিকোনো প্রকারে মই ইরিগেশনের প্রোটেকশনের কারণে মই ব্যবস্থা করি। খারবাল্লি অঞ্চলত বর্তমান ব্যাপক গড়াখহনীয়া চলি আছে, তার কারণে কিবা ব্যবস্থা কৰিব? হয়, এইটো ইতিমধ্যে ওয়ার্ল্ড ব্যাংকের পৰা কাম চলি আছে পর্যায়ক্রমে। এইটো মথনগুৰিৰ পৰা মনবুৰিলৈ এইটো কাম হ'ব, লাহে লাহে পর্যায়ক্রমে হৈ আছে। এইটো প্ৰাক্তন সাংসদ সিরাজউদ্দিন আজমল সাহাবৰ দিনত এইটো চেংচন হৈছিলে। মথনগুৰিৰ পৰা মনবুৰিলৈ প্ৰায় 500 কোটি টকা চেংচন হৈছে। এইটো কাম পর্যায়ক্রমে হৈ আছে। তথাপি ইমার্জেন্সি কিছুমান ঠাইত আপনার সেইটো স্কিমটো অহাৰ আগতে ঘৰ বাৰী ভাঙি লৈ যায়। তাৎক্ষণিকভাৱে মই তাত যদি কিবা কৰিব পৰা যায় মই ব্যৱস্থা কৰিম। মই 41 নং বলাইপাতাৰ গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদত AIUDF দলৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। ৰাইজে যথেষ্ট সঁহাৰি দিছে, যথেষ্ট মৰমো কৰি আছে। 100% আশাবাদী ৰাইজে মোক আঁকোৱালি ল'ব। যুঁজটো ইয়াতে যি দেখা গৈ আছে, যিহেতু কেণ্ডিডেট দুজনেই, তো যুঁজ কংগ্ৰেছৰ লগতেই হ'ব, কিন্তু ব্যৱধান যথেষ্ট বেছি হ'ব। নিশ্চয় মই ৰাইজৰ যি সঁহাৰি পাইছোঁ মই নিশ্চয় বেছি পাম আৰু বিপুল ভোটত ৰাইজে মোক জিকাব। তো আপোনালোকে ইতিমধ্যে দেখাই পাইছে যে আমাৰ বলাইপাতাৰ গাঁও পঞ্চায়ত গৰাখহনীয়াৰ কবলত পৰা এটা অঞ্চল। ইয়াত ৰাস্তা ঘাট, তাৰপিছত আপোনাৰ গৰাখহনীয়া। মোৰ প্ৰধান কাম হ'ব গৰাখহনীয়া সমাধান কৰা আৰু জৰাজীৰ্ণ ৰাস্তাসমূহ মেৰামতি কৰা, এই দুটা মোৰ প্ৰধান কাম হ'ব। সঁচা কথা ক'বলৈ গ'লে, যিহেতু আপোনালোকে বিভিন্ন ঠাই ঘূৰি ফুৰি আছে, আপোনালোকেও ডাটাটো ল'ব পাৰে। ইতিমধ্যে পঞ্চায়তৰ চুকে কোণে এটাই আৱাজ উঠিছে যে এইবাৰ আমি ভোটটো সানোয়াৰ হুছেইনক প্ৰদান কৰিম আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে আমি নিৰ্বাচিত কৰিম। এইটো ৰাইজৰ মুখে মুখে শুনা গৈ আছে। কংগ্ৰেছক আপোনালোকে দেখাই পাইছে, মিডিয়াত দেখা পাইছে যে কংগ্ৰেছৰ এটা টিকেটৰ বিনিময়ত প্ৰায় 7 লাখ 8 লাখ এজন আঞ্চলিক পঞ্চায়তৰ সদস্য হ'বলৈ হ'লে 8 পৰা 10 লাখ টকা টিকেটৰ কাৰণে দিব লাগিছিল। এইটো দুৰ্নীতিৰ কাৰণে এইবাৰ ৰাইজে সিদ্ধান্ত লৈছে যে আমি এজন প্ৰাৰ্থীয়ে যদি 7-8 লাখ টকা দি টিকেট ক্ৰয় কৰি যদি ইলেকশ্যন খেলিব পাৰে, সি জিকাৰ পিছত আমাৰ কি সমস্যা সমাধান কৰিব? যাৰ কাৰণে নিশ্চয় আমাক জনসাধাৰণে আমাক আঁকোৱালি ল'ব। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।